আমার শিলংগনি মাদ্রাসা হিফজুল কোরআন বয়েজ একাডেমি কিন্তু আজি 8 বছৰ পৰা আমি তো চলাই আছোঁ। 8 বছৰ মই প্ৰতিষ্ঠা কৰিছোঁ। সেই মাদ্ৰাছাৰ মই এজন সভাপতি। মই মাদ্ৰাছাৰ এজন শিক্ষক মিনহাজুদ্দিন আজি 2 বছৰ ধৰি তাৰ শিক্ষকতা কৰি আছে। তেওঁৰ ভায়েকে তেওঁলোকৰ ডকুমেণ্টবিলাক আমাৰ তাত জমা দিয়া আছে। গতিকে তেওঁ আজি কেইদিনমান আগতে তেওঁক আমি বাহিৰৰ কালেকশ্যনত গৈছিল। তাৰ পৰা আহি আমাক মানে কোনোবাই হিচাপ দিব পৰা নাই, যাৰ কাৰণে দ্বিতীয় খেলি মেলি হোৱাৰ কাৰণে আমি তাক মাদ্ৰাছাৰ পৰা বহিষ্কাৰ কৰিছোঁ। বহিষ্কাৰ কৰাৰ লগে লগে আমি আৰু এজন শিক্ষকখিনি লগে লগে তাক জইনিং দিছোঁ। তেওঁ এই মাদ্ৰাছাৰ পৰা যেতিয়া বহিষ্কাৰ হৈ গ'ল, হোৱাৰ পাছতে গৈ পেলাই তেওঁ আমাৰ মাদ্ৰাছাৰ বিৰুদ্ধে এটা অভিযোগ আজি জগা বজাৰত আমাৰ যিজন কালেক্টৰ আৰু মাদ্ৰাছা প্ৰধান শিক্ষক তেওঁলোক দুজন গৈছে তাৰ কালেকশ্যন কৰিবৰ কাৰণে। তেতিয়া কি কৰিলে, এজন সাংবাদিকক মিনহাজুদ্দিনে মাতি আনিলে। আনি পেলাই সাংবাদিকজনে ৰাজহুৱাভাৱে বজাৰত এজন আলিমক এনেকৈ ধৰণৰ অপমান কৰিলে। কি নাম সাংবাদিকৰ নামজন হ'ল খাইৰুল ইছলাম। তেওঁক আজি মই এটা ধিক্কাৰ দিছোঁ। তেওঁ এজন ইছলামিক মানুহ, মুছলিম মানুহ। তেওঁ মাদ্ৰাছা সম্পৰ্কে তেওঁ প্ৰথম তথ্যটো লৈ ল'ব লাগিছিল, সঁচা নাই মিছা। যদি মিছা আছিল তেতিয়া তেওঁ প্ৰচাৰটো কৰাত মোৰ কোনো বাধা নাছিল। কিন্তু তেওঁ এজন মুছলমান হৈ তেওঁ তথ্যবিলাক মিছা কথাত তেওঁ এনেকৈ নিয়োজিত কৰিব লাগিছিল। যিহেতু মাদ্ৰাছাৰ যে আমাৰ শিক্ষকজনক যেতিয়া বজাৰ কালেকশ্যন কৰিব গৈছে, তাৰ পৰা বেগ চেগ খুলি ৰিচিপ্ট বহি চব ওলাই পেলাই তেওঁ চাইছে এই ইমান মানুহৰ আগত। তাৰ কাৰণে আমাৰ মান সন্মানত লাগিছে। গতিকে এইখনত আজি আমি তাৰ পৰা ধিক্কাৰ দিছোঁ। আমাৰ এই মাদ্ৰাছাখন গভৰ্ণমেণ্টৰ অন্তৰ্ভুক্ত, মাদ্ৰাছা বৰ্ডত আমাৰ অন্তৰ্ভুক্ত হৈ আছে, ৰেজিষ্ট্ৰেশ্যন আছে। অসমৰ যিখন জিলা আছে, প্ৰত্যেক জিলাৰ নগাঁও জিলাৰ যিটো আমাৰ লিষ্ট আছে, এই নগাঁও জিলাৰ লিষ্টৰ 105 নম্বৰত আমাৰ মাদ্ৰাছাখনৰ নাম আছে। যিটো আমাৰ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, সেই ছ'চাইটি ৰেজিষ্ট্ৰেশ্যনো আমাৰ আছে। গতিকে এইখিনি কৰাৰ পাছত এই ৰেজিষ্ট্ৰেশ্যনো আমাৰ আছে। গতিকে এই তথ্যবিলাক থকাৰ পাছতো আজি নিউজ কৰিছে যে আমাৰ মাদ্ৰাছাখন এটা ভুৱা মাদ্ৰাছা। যদি ভুৱা মাদ্ৰাছা আছিল তে ইয়াত তেওঁ 2 বছৰ কেনেকৈ শিক্ষকতা কৰিলে? 2 বছৰ তেওঁ শিক্ষকতা কৰিছে। তেওঁক আমি মান্থলি 10,000 টকা দিছোঁ। আৰু টকাবিলাকতো আপোনালোকে জানে যে আমাৰ কোনো চ'ৰ্চ নাই। আমি মানুহৰ পৰা দান বৰঙণিৰ পৰাই আমাৰ উঠাবলগীয়া হয়। আমি সদায় কোন মাদ্ৰাছা শিক্ষক? মই শিলংগনি মাদ্ৰাছা হিফজুল কোৰআন মডাৰ্ণ ইছলামিক বয়েজ একাডেমীৰ প্ৰধান শিক্ষক হওঁ। মই মাদ্ৰাছাৰ ছাত্ৰসকলৰ বাবে মোৰ মাদ্ৰাছাৰ এজন খাদিম হুজুৰক লৈ আজি ৰাতিপুৱা দগাঁও চব্জি বজাৰত কালেকশ্যন কৰিবলৈ গৈছিলোঁ। কালেকশ্যন কৰা অৱস্থাত আমাৰ মাদ্ৰাছাৰ পৰা প্ৰাক্তন শিক্ষক মিনহাজুদ্দিন চাহাবক মাদ্ৰাছাৰ পৰিচালনা সমিতিয়ে যোৱা 17 তাৰিখে মাদ্ৰাছাৰ পৰা বহিষ্কাৰ কৰিছিল। আজি 2-3 দিনৰ পিছতেই আজি 20 তাৰিখে এখেতে এজন সাংবাদিক খাইৰুল ইছলাম বুলি নাম সুধিছিলোঁ মই, তেখেতৰ হতুৱাই মোৰ ভইচ ৰেকৰ্ডিং কৰিলে। মই ধিক্কাৰ জনাওঁ যে যিজন শিক্ষক 2 বছৰ কাম কৰি গৈছে, 3 দিন আগত ইয়াৰ পৰা বহিষ্কাৰ হৈ 3 দিন পিছতেই এই উক্ত মাদ্ৰাছাটোক শিলংগনি মাদ্ৰাছাখনক ভুৱা বুলি ক'লে। আৰু সাংবাদিক খাইৰুল ইছলাম এখেতকো মই ধিক্কাৰ জনাওঁ যে এখেতে 1-2জনৰ কথা শুনি ক'লে যে এইটো অবৈধ মাদ্ৰাছা। তেখেতে কি নাজানে নেকি যে মাদ্ৰাছা হ'বলৈ হ'লে, এখন চলিবলৈ হ'লে চৰকাৰী এটা ৰেজিষ্টাৰ্ড লাগে, তঞ্জিম বৰ্ডৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে। এইবিলাক চবতো আমাৰ আছে। থকাৰ পিছতো তেখেতে এজনৰ কথা 2জনৰ কথা শুনিয়ে গ'লে মাদ্ৰাছাটো অবৈধ। এইটো মোক ধিক্কাৰ দিওঁ। আৰু বজাৰত এজন প্ৰধান শিক্ষকক যে ৰিচিপ্ট চেক কৰিবলৈ ক'লে বেগৰ পৰা ওলাবলৈ, এইটো মই অতি দুখিত হৈছোঁ যে ইমান এটা জনসমাগম বজাৰত এটা মাদ্ৰাছাৰ প্ৰধান শিক্ষকক এনেকৈ অপমান কৰাটো। গতিকে মই আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ যাতে আল্লাহ তাআলাই এখেতক উপযুক্ত বিচাৰটো কৰে যেন। এইখিনিয়ে মই ক'লোঁ।